ৰাম কটু গোলা বাক্য যেন শুনিতে সুন্দৰ, কিন্তু জন্ম কৰ্ম গুণ নাহি ঈশ্বৰৰ। পদ্য গদ্য পদ আৰম্ভৰ চমৎকাৰ, তাকো যিটো পঢ়ে শুনে বৃথা শ্ৰম তাৰ, তাকো কহি ৰখিজনে মহাপ্ৰীতি পায়, যেন বেংগে আতাখিয়া ফুৰে পানী পায়। আৰুৰ বাৰ নমস্কাৰ, পদাৰ বিন্দত শুনিও গীতা শাস্ত্ৰ, হয় যেন মত। উপনিষদ বেদ যত ধেনু ৰূপ ভৈল, ধনঞ্জয় বৎস জানা দুহক গোপাল। গীতা শাস্ত্ৰ দুগ্ধ ভৈলা, অমৃত সমান। পৰম আনন্দে সাধু সবে কৰে পান। গোবিন্দ মিশ্ৰদেৱে পুনশ্চ সিজনা ঈশ্বৰ কৃষ্ণদেৱৰ দুখানি অভয় পদ কমলত সেৱা নিবেদন কৰিছে যে হে প্ৰভু, তোমাৰ নাম ল'লেই জগতৰ মংগল সাধন হয়, তথাপিতো তোমাৰ নামক আমি সমস্ত জগতৰ মংগলৰ অৰ্থে আগবঢ়াই দিবলৈ চেষ্টা কৰা হৈছে। আৰু এই চেষ্টাত যদি কায় বাক্য মন অসমমভাৱে আমাৰ অপৰাধ ৰৈ যায়, যেনেকৈ অগ্নিয়ে কেঁচা শুকান একো নিবিচাৰি এফালৰ পৰা ছাই কৰি নিয়ে, তদনুৰূপ আমাৰো সেই অপৰাধ কৰ্মৰ সমস্ত অপৰাধ প্ৰভু তোমাৰ নামে যাতে উদ্ধাৰ কৰে, তাৰ বাবে আমি তোমাৰ চৰণ কমলত পুনশ্চ সেৱাভাগ নিবেদন কৰা হৈছে। আৰু আমাৰ প্ৰতি উপদেশ প্ৰদান কৰিছে যে গীতা শাস্ত্ৰভাগ হয় এনেধৰণৰ যে সমস্ত উপনিষদ বেদ আদিবিলাক ধেনুৰূপ, ধেনু মানে গাই গৰু, এইবিলাক হ'ল গাই গৰু। আৰু এজনী গাই গৰুৰ পোৱালিটো হ'ল ধনঞ্জয় অৰ্থাৎ অৰ্জুন। আৰু পোৱালীৰূপী অৰ্জুনে পান কৰিবলৈ বিচৰা উপনিষদ বেদ স্বৰূপ গাই গৰুজনীৰ দুগ্ধ মানে গাখীৰ হ'ল ভগৱন্ত কৃষ্ণ, দুহক গোপাল। গীতা শাস্ত্ৰ দুগ্ধ ভৈলা অমৃত সমান, পৰম আনন্দে সাধু সবে কৰে পান। এই গীতা শাস্ত্ৰ গাখীৰ ৰূপত নাম বস্তু ভগৱন্ত নিজে, আৰু যদি তুমি সাধু হ'ব পাৰা তেতিয়াহ'লে সেই অমৃত নাম আনন্দ ৰূপত তুমি পান কৰিব পাৰিবা। এনেধৰণে গোবিন্দ মিশ্ৰদেৱে পদবন্ধে প্ৰকাশ কৰিছে। গুৰুজনাই সুন্দৰভাৱে আমাক উপদেশ প্ৰদান কৰিছে। শ্ৰীৰাম পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি। পূৰ্বকালে এই ৰাজ্যত ভক্তি নাছিল, নানা দেৱ দেৱতা পূজা অৰ্চনা বলি বিধান, নানা দেৱ পূজন কৰয় বলিদান। যে নানা দেৱতাক পূজা অৰ্চনা বলি বিধানৰ দ্বাৰা সন্তুষ্ট কৰাৰ কিছু কিছু নীতি নিয়ম জীৱৰ মাজত প্ৰচলিত হৈ আছিল। কিন্তু এইবিলাক কৰ্ম কৰি জীৱৰ কেৱল অধোগতিহে হ'বলৈ ধৰিলে। আৰু সেইকাৰণে নিজৰে সন্তানস্বৰূপ জীৱৰ
অধোগতি হোৱা দেখি ভগৱন্ত কৃষ্ণ তত্ত্বই চিন্তা কৰিছে বৈকুণ্ঠত যে ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। বৈকুণ্ঠত ভগৱন্ত পুৰুষে চিন্তা কৰিছে যে অধৰ্মবিলাক কৰি কৰি জীৱবিলাক যেতিয়া অধোগতি হৈছে সেইকাৰণে ভগৱন্ত পুৰুষে তেওঁৰ সন্তানস্বৰূপ জীৱৰ উদ্ধাৰৰ বাবে শংকৰ মাধৱ ৰূপে অৱতাৰ গ্ৰহণ কৰিছে। আৰু বৰ্তমান গোবিন্দ মিশ্ৰদেৱে প্ৰকাশ কৰিছে যে অৰ্জুনৰ আগত বিখ্যাত ভাৰত যুদ্ধৰ প্ৰাক মুহূৰ্তত দুয়ো সেনাৰ মাজত ৰথ ৰখাই ভগৱন্ত কৃষ্ণ তত্ত্ব অৰ্জুনক প্ৰকাশ কৰিছে, যি প্ৰকাশক শ্ৰীকৃষ্ণ গীতা ৰূপে প্ৰকাশ হৈছে। আমি জগতৰ সমস্ত জনাই বুজিবলৈ পঢ়িবলৈ অৰ্থাৎ শ্ৰৱণ কৰিবলৈ সৌভাগ্যৱন্ত হৈছোঁ। আৰু ভগৱন্ত পুৰুষে অৰ্জুনক কৈছে যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। হে অৰ্জুন, যেতিয়াই যেতিয়াই এই সংসাৰত দুষ্টৰ উদ্ভৱ হয়, সন্তৰ ওপৰত অত্যাচাৰ উৎপীড়ন আৰম্ভ হয়, তেতিয়াই তেতিয়াই দুষ্টক দমন কৰি সন্তক পালনৰ অৰ্থে আমি অৱতাৰ হওঁ। যেতিয়াই যেতিয়াই দুষ্কৃতিয়ে সংস্কৃতিৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰে তেতিয়াই দুষ্কৃতিক বিনাশ কৰি সংস্কৃতিক ৰক্ষাৰ উদ্দেশ্যে, যেতিয়াই যেতিয়াই অধৰ্মই ধৰ্মৰ ওপৰত প্ৰাদুৰ্ভাৱ বিস্তাৰ কৰে তেতিয়াই তেতিয়াই অধৰ্মক নাশ কৰি ধৰ্মক পুনৰ প্ৰতিষ্ঠাৰ বাবে আমি এই ধৰাধামত হওঁ অৱতাৰ। এনেকৈ ভগৱন্ত পুৰুষে অৰ্জুনক সিদ্ধান্ত দিছে আৰু তাকেই গীতাৰ ৰূপত প্ৰকাশ হৈছে। বৰ্তমান পদে প্ৰকাশ কৰিছে এৰাম পাছে কৃষ্ণ অংশৰূপ বাক্য কৰি বাজ অৰ্জুনত কহিলন্ত ৰণভূমি মাজ অৰ্জুন নিমিত্তে ভৈলা লোক উপকাৰ তাকে কহি শুনি ভক্তে তৰুক সংসাৰ আপোনাৰ মূৰ্তি গীতা অংশে ব্যক্ত কৈলা সংকেতে কহিলা যতু গীতা নাম থৈলা আন শাস্ত্ৰে তন্ত্ৰে বেদে নপাৱে নিশ্চিত কৃষ্ণৰ মুখৰ গীতা সাক্ষাতে অমৃত। পোনপটীয়াকৈ অৰ্জুনৰ আগত কৈছে, তাৰ পাছত আমি যিমানজনে এই গীতা শাস্ত্ৰ শুনিম শ্ৰৱণ কৰিম নাম অমৃত, সিমানে সিমানে সমস্ত জনাৰে বোলে যিটো জনে গীতা ক শুনয় শ্ৰদ্ধা ভাবে কৃষ্ণে ভক্ত হুয়াহে সাদৃশ গতি পাৱে। যিজনে গীতা শ্ৰদ্ধা সহকাৰে পান কৰে তেওঁ কৃষ্ণ সদৃশ গতি লাভ কৰে। ভাগৱতৰ একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদৰ পদবন্ধত প্ৰকাশিত হৈছে, এই ৰামে যিটো জনে যাই মাধৱৰ নাম স্মৰি পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি
মূৰ্তিমন্ত হুয়া 500 প্ৰকাৰ মুকুতি মুকলৈও বাপ বুলি কৰয় কাকুতি। যিজনে গীতা অৰ্থাৎ কৃষ্ণদেৱৰ কথাক শ্ৰদ্ধা সহকাৰে পালন কৰিবলৈ চেষ্টা কৰিব, তেওঁ শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য, মোক্ষ বা নিৰ্বাণ এই 5 প্ৰকাৰ সিদ্ধি লাভ কৰিব পাৰে। সেয়েহে গুৰুজনাই কৈছে যে কৃষ্ণে ভক্ত হুয়া সেই সদৃশ গতি পাৱে। ইৰামে 1 শ্লোক অৰ্ধ শ্লোক শুনয় গীতাৰ তথাপি যমৰ তাত নাহি অধিকাৰ। অৰ্থক নজানে শ্ৰদ্ধা যুক্তে পাঠ কৰে তথাপি জানিবা সিটো সংসাৰক তৰে। কৃষ্ণদেৱৰ কথা এটা সম্পূৰ্ণ শ্লোক বা এভাগী শ্লোকৰ আধা ভাগহে শুনিবলৈ পোৱা হ'ল, তথাপি যমে তেওঁক ক্ৰিয়া কৰিব নোৱাৰে, কষ্ট দিব নোৱাৰে। অৰ্থক নাজানে শ্ৰদ্ধা যুক্তে পাঠ কৰে। কৃষ্ণ বুলি ক'লেনো লাভ কি হ'ব? সেই কথাটো কৃষ্ণ বুলি কোৱাজনে নাজানিবও পাৰে। কত ৰি কাৰণে অশ্বৰিকাৰ লিখাজনে শুদ্ধভাৱে লিখিব নাজানিবও পাৰে, কোনো কথা নাই। কেৱল যে কৃষ্ণক আশ্ৰয় কৰিলা তাৰ বাবে যমৰ শাস্তিৰ পৰা সেই ভক্তজনে নিজক বচাই ৰাখিব পাৰে। ইৰাম একজনে পঢ়ে আনে শুনে শ্ৰদ্ধা ভাৱে হৰি তাক তৰাৱন্ত সিও গতি পাৱে। এইটোৱে হ'ল ভাগৱত ধৰ্ম। গুৰুজনাই বৰগীততো লিখিছে যে শুনিতে এক পঢ়িতে এক শুনিতে শত নিতৰে। পঢ়িছে এজনেহে কিন্তু শুনিছে শত সহস্ৰজনে। পঢ়ে বা শুনে বা ভনে বা স্মৰে, শুনিলে, কীৰ্তন কৰিলে, স্মৰণ কৰিলে, মনত আদৰে মনেৰে যদি গ্ৰহণ কৰে, আনে বা গাৱন্তে যদি অভিনন্দা কৰে, এই প্ৰত্যেকটো ক্ষেত্ৰতে ঈশ্বৰ পুৰুষৰ নামে জীৱক মংগল সাধন কৰে। এতিয়া আমাৰ ইয়াত দায়িত্ব অৰ্পণ কৰিছে আমাৰ দুজনক দায়িত্ব অৰ্পণ কৰিছে পঢ়িবৰ বাবে, কীৰ্তন কৰিবৰ বাবে। এতিয়া দুজনেহে কীৰ্তন কৰি থকা হৈছে। এতিয়া আপোনালোকেতো শুনিছে শত সহস্ৰজনে। এতিয়া ভাগৱত ধৰ্মই কৈছে পঢ়িছে যি দুজনে, সেই দুজনৰ যিমান পুণ্য হ'ব শুনি থকা কেইজনৰো সমানেই পুণ্য হ'ব। এইটো কেৱল ভাগৱত ধৰ্মতহে আছে, বাকী কোনো ধৰ্মত নাই। কৃষ্ণ বুলি কৈছে এজনে, যদি শুনিছে 1000জনে, কোৱাজনে যিমান পুণ্য পাইছে শুনাসকলেও 1000জনে সিমানেই পুণ্য পাইছে। আকৌ ইয়ালৈ নাহি কোনোবা এজনে যদি ঘৰতে ভাবিছিল আজি যাব পৰা হ'লে ভাল লাগিলেহেঁতেন কৃষ্ণ নাম ভকতৰ সংগ, কিনো ক'বা এতিয়া হৰিয়ে এৰি দিছিলে, যাবলৈ কৈছিলে, কিন্তু জৰিয়ে এৰা নাই, অফিচলৈ আজি নগ'লেই নহয়। তেওঁ অফিচলৈ গুচি গ'ল, কৃষ্ণ নামটো শুনিবলৈ নাপালে, ভকতৰ সংগ নাপালে, কিন্তু অফিচতেই কৰ্মৰ মাজতেই তেওঁ কৃষ্ণ নামটো ভাবি আছে, মানে মনত স্মৰে, তেওঁ মনত স্মৰণ কৰি আছে, তেওঁ সমানেই পুণ্য পায়। আকৌ কোনোবা এজনে আহি বাটতে আজিৰ পৰা এসপ্তাহমানৰ পাছত যদি আমাৰে ইয়াৰে কোনোবা এজন বাপক বা কোনোবা এগৰাকী আইক লগ পাই গ'ল, লগ পাওঁতে বাপজন বা আইগৰাকীয়ে সুধিলে, হেৰা সেইদিনা তুলুমণি আইগৰাকী গৃহলৈ আপোনাক নামাতিলে নেকি? বোলে কিয়? নহয় সেইদিনা দেখা নাপালোঁ। অ' বাপ নক'ব আৰু, সেইদিনা এনেকুৱা হ'ল নহয়। যি হ'ল হ'ল দিয়াচোন, কেনেকুৱা হ'ল অনুষ্ঠান? বোলে ইমান সুন্দৰ হ'ল, ইমানেই ভাল লাগিল, তোমাক মই বুজাই কৈ শেষ কৰিব নোৱাৰোঁ। আমাৰহে দুৰ্ভাগ্য। এই বুলি কৈ তেওঁ যদি কৃষ্ণ নামটো আজি 5 মিনিট অকণমান বৰ্ণনা কৰি দিলে তেওঁৰ আগত, তেওঁ শুনি যদি সজ বৰ ভাল হ'ল, আমাৰহে দুৰ্ভাগ্য। তেওঁ আজি উপস্থিত নথকা স্বত্তেও
সেই 5 মিনিট ইজনৰ মুখেৰে শুনিও তেওঁ সমান পুণ্যগৰাকী হৈ যায়। এইটো আছে কেৱল ভাগৱত ধৰ্মত, কৃষ্ণ নাম বস্তুৰ দ্বাৰাহে সম্ভৱ। কিন্তু বাকী আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়। আন ধৰ্ম তন্ত্ৰ মন্ত্ৰত কিন্তু এইবিলাক নাই। কোনোবা এজনে যদি যজ্ঞ কৰিছে, উদ্দেশ্য কি? উদ্দেশ্য হ'ল এটি পুত্ৰ সন্তান লাগে। কোনোবা এজনে যদি তপস্যা কৰিছে, উদ্দেশ্য কি? তেওঁ বৈকুণ্ঠে গতি হ'ব লাগে। যিজনে যি উদ্দেশ্যত তপস্যা কৰিব সেইজনৰহে সেইটো কামনা সফল হয়, বাকীসকলৰ নহয়। যদি ঋষিমুনিসকলে মন্ত্ৰ উচ্চাৰণ কৰি কৰি যজ্ঞ কৰে, কাৰ উদ্দেশ্যে কৰিছে? এজন ৰজাৰ উদ্দেশ্য। ৰজাৰ উদ্দেশ্যটো কি? এটি সন্তান লাগে। 5জনীমান ছোৱালীহে আছে, ল'ৰা এটা লাগে। যিজনে মনৰ আশাটো ব্যক্ত কৰিব, যাৰ উদ্দেশ্যে যজ্ঞটো কৰিব, তেওঁহে পুত্ৰ সন্তানটো পাব। যিসকল ঋষিমুনিয়ে মন্ত্ৰ উচ্চাৰণ কৰিব তেওঁলোকৰ পুত্ৰ সন্তান নহয় আকৌ। এইবিলাক হ'ল আন ধৰ্মৰ দৰ্শন। যিজনৰ উদ্দেশ্যটো প্ৰকাশ হ'ব তেওঁৰহে কৰ্মটো সফল হ'ব। কিন্তু ভাগৱত ধৰ্মত আপুনি আমি ঘৰত ভাবিলোঁ ভকতৰ সংগ পাম, কৃষ্ণ নাম পাম, বছ, আৰু বেলেগ একো নাই। তো তাৰ দ্বাৰাই সমান পুণ্যগৰাকী হয়। কিন্তু যিগৰাকী আয়ে ভাবিছে যে আজি গৃহত দিবা নৈখজোৱা গীতাশাস্ত্ৰ পাঠ ব্যাখ্যা হ'ব, ভকতসকলে আহি শ্ৰৱণ কৰিব, তেওঁৰ কিবা এটা উদ্দেশ্য থাকিবও পাৰে। তেওঁ উদ্দেশ্যটো ব্যক্ত কৰিছে যদিও বা নাই কৰা যদিও, তেওঁ যিটো উদ্দেশ্য আগত ৰাখি কৰ্ম কৰিছে সেই উদ্দেশ্য সফল হ'ব। আৰু ইয়ালৈ একো উদ্দেশ্য নৰখাকেও যদি আমি আহিছোঁ, কেৱল কৃষ্ণ নাম শ্ৰৱণ কৰাৰ জৰিয়তে আমাৰো সমানেই পুণ্য লাভ হয় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। ৰাম কৃষ্ণৰ চৰণে যে গোবিন্দ মিশ্ৰ কয়, গীতা নাম শুনিয়া পণ্ডিতে সংকোচয়, মই মূৰ্খমতি তভু কৰিলোঁ সাখে, কিন্তু গুৰু চৰণৰ কৃপালে আখে। নিশ্চয় মহন্তৰ কৰ্ম কয়াসৰে, হস্তিৰ লাডক দেখি সহামাগ ফাৰে, কিন্তু গুৰু কৃষ্ণ ৰসে ৱাৰ পাইব ঈশ্বৰ নিশ্চয়ে ধৰিবে দিব জ্ঞান পাইল, মহামহন্তক নমস্কাৰ মোৰ মনে, সদা নচাৰুক মনে ৰাতুল চৰণে, হেন জানি সভাসদ শুনা সাৱধানে, গীতা পদ বিদুষিব যথাশক্তিমানে। কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। গোবিন্দ মিশ্ৰদেৱে প্ৰকাশ কৰিছে যে কৃষ্ণৰ চৰণে যে গোবিন্দ মিশ্ৰ কয়, গীতা নাম শুনিয়া পণ্ডিতে সংকোচয়। অসম মুলুকত এবাৰ বাহিৰৰ পৰা কেইজনমান পণ্ডিতে শংকৰ গুৰুজনাৰ লগত তৰ্কত লিপ্ত হ'বৰ বাবে আহিছে, প্ৰতিযোগিতা। তৰ্ক কাৰ ওপৰত কৰিব? গীতাশাস্ত্ৰৰ ওপৰত
গুৰুজনাৰ লগত তৰ্ক কৰিব। আৰু আহি আহি এখন নৈৰ কাষত এজনী পুহাৰীক সুধিছে যে হেৰা এই শংকৰ বোলাটোৰ গৃহলৈ কোনফালে যায়হে, তুমি চিনি পোৱা নেকি শংকৰক? তেতিয়া গুৰুদেৱক তেনেধৰণে কোৱা দেখি পুহাৰী মানে মাছ বেপাৰী বা তেনেধৰণৰ এগৰাকী আইক লগ পাওঁতে সেই কথাটো সোধাৰ লগে লগে তেতিয়া আইগৰাকীয়ে চিন্তা কৰিছে, আমি যাক গুৰু বুলি ভাবোঁ, গুৰুৰ মান্যতা প্ৰদান কৰোঁ, তেওঁক যদি এনেধৰণে অপমান কৰা যায় তেতিয়াহ'লে তেওঁলোকৰো অন্তৰত আঘাত লাগে। সেইকাৰণে পুহাৰীয়ে নম্ৰভাৱেৰে কৈছে যে সেই গুৰুসকল, তোমালোকেনো শংকৰদেৱৰ কাষলৈ কিয় আহিছা? বোলে আমি তৰ্ক কৰিবলৈ আহিছোঁ। বোলে কিহৰ ওপৰত? গীতা শাস্ত্ৰৰ ওপৰত। তেতিয়া পুহাৰীগৰাকীয়ে কৈছে, গীতা শাস্ত্ৰৰ ওপৰত তোমালোকে শংকৰদেৱৰ লগত যুক্তি তৰ্ক কৰিবা? ময়ে কওঁ শুনা, গীতানো কি? নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই এজোকা পদেৰে সিদ্ধান্ত দিছে, ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মা বোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় ৰাম এহি মানে গীতাৰ নিৰ্ণয়। পণ্ডিত কেইজনটো আচৰিত। বোলে অসমলৈ আহিলোঁ, কাপোৰ ধুই থকা এগৰাকী মাইকী মানুহৰে যদি গীতাৰ ওপৰত ইমান জ্ঞান আছে তেতিয়াহ'লে শংকৰদেৱ কিমান জ্ঞানী হ'ব লাগিব। এই বুলি ভাবি শংকৰদেৱৰ লগত তৰ্ক নকৰি তাৰ পৰাই উভতি গুচি গ'ল যে গীতা কি মই কওঁ শুনা, ভগৱন্ত ভক্তিযুক্ত, ভগৱন্তক পাবৰ বাবে জীৱই ভক্তি কৰিব লাগিব। ভক্তিযুক্ত, ভক্তিক যোগ কৰিলেহে নিজৰ আচাৰ আচৰণত ভগৱন্তৰ কৃপা লাভ হয়। এই জ্ঞানটো আহিব ক'ৰ পৰা? পুৰুষৰ আত্মবোধ। জীৱ তত্ত্বৰ আত্মাই হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং, মাধৱৰ প্ৰসাদে মিলয়। সেইটো আকৌ আত্মাৰূপী মাধৱৰ কৃপা হ'লেহে তোমাৰ ব্যৱস্থাটো পালনত শুদ্ধ হ'ব, তোমাৰ লাভ হ'ব সেই ব্যৱস্থা। তাৰ পাছত কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয়। গীতাত কৈছে যে কৃষ্ণৰ কৃপা অবিহনে জীৱই ভয়ৰ পৰা মুক্ত হ'ব নোৱাৰে। গীতাৰ এইটোৱে মূল তত্ত্ব। তোমালোকে আকৌ কি তৰ্ক কৰিবলৈ আহিছা শংকৰৰ লগত? এই বুলি যেতিয়া পুহাৰীয়ে কৈ দিলে, কাপোৰ ধুবলৈ যোৱা এগৰাকী ধুবিয়ে যেতিয়া তেনেকুৱা এটা কথা গীতাৰ ওপৰত কৈ দিলে, লগে লগে অসম মুলুকৰ বাহিৰৰ পৰা সেই পণ্ডিতসকলে শংকৰদেৱৰ লগত তৰ্কত লিপ্ত হোৱাটো দূৰৰে কথা, সেইখিনিৰ পৰাই অসম মুলুকৰ পৰা উভতি গুচি গ'ল। আৰু তাকেই হয়তো গোবিন্দ মিশ্ৰদেৱে প্ৰকাশ কৰিছে যে সেনেহেন গীতা শাস্ত্ৰৰ বিষয়ে আমি পদবন্ধে অসমীয়াত ভাঙনি কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আমাৰ অৱস্থাটো কেনেকুৱা? নিচ হুয়া মহন্তৰ কৰ্মক আচৰে। আমি নিষ্কিন হৈ মহন্তৰ কৰ্মক আশ্ৰয় কৰিবলৈ আগবাঢ়িছোঁ। হস্তিৰ লাদক দেখি শহা মাৰ্গ ফাৰে। যে হাতীৰ লাদন দেখি শহাটোৱে নিজৰ পকৰ ফাটি মৰিবলৈ যোৱাৰ দৰে এটা অৱস্থা। হাতীয়ে কিমানখিনি খায় আৰু কিমানখিনি বিষ্ঠা ত্যাগ কৰি দিয়ে। শহাটোৱে যিমান খায় সিমানহে বিষ্ঠা ত্যাগ কৰিব। এতিয়া হাতীটোৱে ইমানখিনি ত্যাগ কৰিলে বুলি মল, শহাটোৱে যদি ভাবে যে ময়ো হাতীটোৰ দৰে ইমানখিনি মল ত্যাগ কৰিব পাৰিম, তেতিয়াহ'লে সেইটো যিধৰণে অনৈতিক, সেইটো যিধৰণে এটা ভাল ব্যৱস্থা নহয়, ভাল চিন্তা নহয়, তদনুৰূপ আমি আশ্ৰয় কৰিবলৈ বিচৰা এই চিন্তাটো তেনেধৰণৰে। সেই প্ৰভু তুমি আমাক যদি কৃপা নকৰা, গুৰুজনাই লিখিছে মুকং কৰোতি বাচা লং পংগুং লংঘয়তে গিৰিম ইয়াত কৃপা তমহং বন্দে পৰমানন্দ মাধৱম। সেই প্ৰভু তোমাৰ কৃপা নহ'লে পংগুৱে পৰ্বত বগাব নোৱাৰে, তোমাৰ কৃপা নহ'লে বোবাজনে মুখেৰে কথা ক'ব নোৱাৰে। অৰ্থাৎ তোমাৰ যদি এক কণিকা কৃপা হয় তেতিয়াহ'লে বোবা হ'লেও তেওঁ কথা ক'ব পাৰে। তোমাৰ যদি এক কণিকা কৃপা হয়, তেওঁ পংগু হ'লেও খুৰা হ'লেও তেওঁ পৰ্বত বগাব পৰা দুষ্কাৰ্য সাধন কৰিব পাৰে প্ৰভু। সেয়া হ'ল কেৱল কৃষ্ণস্তু ভগৱান স্বয়ং। আৰু সেইজনা ভগৱন্তৰে চৰণত গোবিন্দ মিশ্ৰদেৱে সেৱা নিবেদন কৰি
গীতাৰ পদ ভাঙনিৰ বাবে আগবাঢ়িছে আৰু আমি সমস্ত জনাৰ প্ৰতি সেৱা নিবেদন কৰিছে। তোমৰা সবেও গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁনীৰ গুণ নামত শৰণ গ্ৰহণ কৰি এই পথেৰে জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰা। শ্ৰীকৃষ্ণায় নমঃ। প্ৰথম অধ্যায় অৰ্জুন বিষাদ যোগ। গীতা হ'ল 18 অধ্যায় আৰু এই 18 অধ্যায় গীতা ভগৱন্ত পুৰুষৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত হৈছে যদিও ইয়াত 700 ভাগী শ্লোক আছে আৰু এই 700 ভাগী শ্লোকৰ প্ৰথম শ্লোকভাগী প্ৰকাশিত হৈছে অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ পদ্ম মুখখন্তে। প্ৰথম শ্লোকভাগী আৰু তাৰ উত্তৰ দিবলৈ আগবাঢ়িছে তেওঁৰে কণাৰ লাখুটি সঞ্জয়ে। উত্তৰটো দিছে 40 ভাগী শ্লোকৰ জৰিয়তে। তাৰ পাছত অৰ্জুনে প্ৰশ্ন কৰিছে ভগৱন্তৰ চৰণত 85 ভাগী শ্লোকেৰে আৰু ভগৱন্ত পুৰুষে সেই 85 ভাগী শ্লোকৰ উত্তৰ দিছে 574 ভাগী শ্লোকৰ জৰিয়তে। সৰ্বমুঠ 700 ভাগী শ্লোকৰ সমাহাৰ হ'ল গীতা। আৰু এনেধৰণে গীতাৰ প্ৰত্যেকটো শ্লোকৰ অৰ্থ অসমীয়াত ভাঙনি কৰিবলৈ গোবিন্দ মিশ্ৰদেৱে আগবাঢ়ি প্ৰথম অৰ্জুন বিষাদ যুগৰ শ্লোক আৰম্ভ কৰিছে। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱঃ মামকাঃ পাণ্ডৱাশ্চৈব কিম কুৰ্বত সঞ্জয়। অৰ্থাৎ অসমীয়াত পদ ভাঙনি কৰিছে ও ৰাম ধৃতৰাষ্ট্ৰবদতি যে শুনিও সঞ্জয় কুৰু পাণ্ডৱৰ যুদ্ধ ভৈলা কেন নয়। ধৃতৰাষ্ট্ৰ বদতি মানে কৈ থকা ধৃতৰাষ্ট্ৰই কৈছে হে সঞ্জয় তুমি শুনাচোন, কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ বৰ্তমান কেনেধৰণে আৰম্ভ হ'বলৈ আগবাঢ়িছে। তাৰ ভিতৰত ভীষ্ম আদি কৰি সবে মহাৰথী গণ কহা কোনে কেন মতে কৰিলে কৰণ। ভীষ্মকে ধৰি মহাৰথীসকলে কোৱাচোন কোনে কাৰ লগত কেনেকৈ যুদ্ধ কৰিবলৈ সন্মুখ সমৰত লিপ্ত হৈছে। লগে লগে সঞ্জয়ে সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়িছে। সঞ্জয় বদতি শুনিও ক মহাৰায় দুয়ো সেনা কুৰুক্ষেত্ৰে ভৈলায়ে কথাই। সঞ্জয়ে কৈছে সেই মহাৰাজ ধৃতৰাষ্ট্ৰ তুমি শুনাচোন, কৌৰৱৰ 11 অক্ষৌহিনী পাণ্ডৱৰ 7 অক্ষৌহিনী সেনা সমান 18 অক্ষৌহিনী সেনা কুৰুক্ষেত্ৰ নামৰ এক স্থানত সন্মুখ সমৰত উপস্থিত হৈছে আৰু কৌৰৱৰ ফালৰ পৰা চক্ৰবেহু পাতিলে কৌৰৱসকল সেনাৰ শৱদে পৃথিৱী কৰে তলবল পাতিলা সংকট বেহু পাণ্ডুৰত নয় যেন কুটিৰাহু সূৰ্যগ্ৰাসীবে খোজয়। কৌৰৱসকলে চক্ৰবেহু পাতিছে আৰু অন্য হাতেদি চক্ৰবেহুক প্ৰতিহত কৰিবলৈ পাণ্ডুৰ পুত্ৰসকলে সংকট বেহু পাতিছে যেন কোটি কোটি ৰাহুৱে এটা সূৰ্যক গ্ৰাস কৰিবৰ বাবে খেদি ফুৰিছে বা অগ্ৰসৰ হৈছে। এৰামে সেন দেখি তজু পুত্ৰ ৰাজা দুৰ্যোধন দ্ৰোণৰ সমীপে শীঘ্ৰে কৰিলা গমন।
সেই দেখি তোমাৰ পুত্ৰ দুৰ্যোধনে সেনাপতি দ্ৰোণাচাৰ্য গুৰু দ্ৰোণাচাৰ্যৰ কাষত গৈ উপস্থিত হৈছে আৰু উপস্থিত হৈ কি কৰিছে এই ৰামে নমস্কাৰ কৰি বোলে গুৰু ভগৱান পাণ্ডৱৰ বেহুখান দেখা কেনে থান বৰ বৰ বীৰ ভীম অৰ্জুন সমান সিখন দিখাত্যকী ধৃষ্ট কেতু যুযুধান দ্ৰুপদ বিৰাট কাশীৰাজ ধৃষ্ট দৈন্য শৈব্য পুৰুজিত কুন্তি ভোজ অভিমন্যু বিজয় বিক্ৰান্ত পৰাজিত সিন্ধুপতি সুবেগ উত্তম নীল সুভদ্ৰ সুমতি কেকয় যোধামন্য সাৰংগ সৌবীৰ প্ৰতিবিন্দু আদি পঞ্চপুত্ৰ দ্ৰৌপদীৰ এনেধৰণে একে একে ৰথে উঠি কৰয় সংগ্ৰাম নিশ্চয় জানিবা তাৰ অৰ্ধৰথী নাম এনেধৰণে একোখন ৰথত উঠি এজনে অন্যজনৰ বিপৰীতে যুদ্ধ কৰিবলৈ আগবাঢ়িছে গতিকে এওঁলোক হ'ল অৰ্ধৰথী এই দৰ্শন দুৰ্যোধন আৰু গুৰু দ্ৰোণাচাৰ্যৰ মাজত কথোপকথনত প্ৰকাশ পাইছে তাৰ পাছতে সেই ধৃতৰাষ্ট্ৰ এই বুলি সঞ্জয়ে পুনৰ বাকীখিনি কথা আগবঢ়াই দিছে আৰু পদে কি ক'ব আমাৰ বাপজনে অকণমান আগবঢ়াই এই ৰাম হাজাৰ ৰথ এক ৰথে কৰে ৰণ মহাৰথী বুলি কয় সৰ্বজন অসংখ্যাত ৰথ লেখা জোখা নাহি যাৰ একে ৰথে যুঁজে অতি ৰথী নাম তাৰ আমাৰ দেখিও মুখ্য বীৰ গণ কৃপকৃত ব্ৰহ্মায় অস্থামা দুষাসন কৰ্ণ যে বিকৰ্ণ ভুৰি শ্ৰৱা ভগদত্ত শাল্ব শৈল কাম্বুজ যে বীৰজয় দথ বিষকেতু বিষসেন ভীষ্ম গুৰু দুৰ্ণ সুধৰ্মাকৈ আদি কৰি সপ্ত কগণ এৰাম বিন্দ জেবি সংগ চেদিপতি শক যে যবন তাল ভদ জংঘমতি সুবে গমলাৰ কীট বীৰভদ্ৰ ভানু পুৰঞ্জন ভগীৰথ পাৰিপাত থানু গয় গদ শত ধনু বীৰময় মত বৃত্তিহুত চেদিপতি কাম বীৰ দত্ত মোক আদি কৰি শত ভাই ধনু ধৰ সংগ্ৰামে মৰিব যদি আশে পুৰন্দৰ
অপৰ্যাপ্ত সেনা লেখি বা ককাৰ যাৰ সেনাপতি ভৈলা ভীষ্ম পিতামহ একাদশ সৈনী সেনা ভয়ংকৰ সাতয়সিনী সেনা পাণ্ডৱ দলৰ তথাপি আমাৰ সেনা ৰহ নেদেখো বল পাণ্ডৱৰ সেনা হেন দেখি কালা নল এৰাম হেন জানি ভীষ্ম কৰা ক্ষীয় পৰম্পৰ পৃষ্ঠভাগে আনে যেন নকৰয় সৰ যাবে ভীষ্ম থাকন্তয়া মাৰ কাক ভয় সবাৰে জীৱন ভীষ্ম জানিবা নিশ্চয় নিশ্চয় ভীষ্মক নিপতি কৰি লন্ত সাধুবাদ কৌতূহলে সেনাপতি কৰে সিংহনাদ উৰাম ঢাক ঢোল মৃদংগ যে তুৰি কৰ তাল প্ৰণৱয়ানক ভৈৰী ডগৰ কাহাল গোমুখ সুমুখ কাংশ মৃদংগ জঞ্জাৰ ৰাম বিন বংশী যে ডম্বৰু কলন্দৰ দুন্দুভি সবদে মহি কৰে তল বল ঢোলায়ে ঢাকিলা দিশ গগন মণ্ডল নখহে শৰীৰ কৌৰৱৰ বাদ্য শুনি একেবাৰে পাণ্ডৱে কৰিলা শংখধ্বনি কৃষ্ণে ফুকিলন্ত পাঞ্চ জৈন্য শংখবৰ বন্দুক শংখক ফুকিলন্ত বিকুদৰ যুধিষ্ঠিৰে বাইলা শংখ অনন্ত বিজয় দেৱদত্ত শংকক ফুকিলা ধনঞ্জয় নকুলে বজাইলা শংখ যাৰ নাম মণি পুষ্পক শংখক সহদেৱে কৈলা ধ্বনি আনো সংখ্যাত বাদ্য বাইলন্ত বিস্তৰ বাদ্য শুনি হৃদি কম্প ভৈলা কৌৰৱৰ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। সঞ্জয়ে প্ৰকাশ কৰিছে সেই ৰাজন ধৃতৰাষ্ট্ৰ হাজাৰজন ৰথীৰ লগত একেলগে এখন ৰথত উঠি যিজনে যুদ্ধ কৰিব সেইজনক কোৱা হৈছে মহাৰথী। হাজাৰৰ ৰথকো এক ৰথে কৰে ৰণ মহাৰথী বুলিয়া কহয় সৰ্বজন। আকৌ অসংখ্যাত ৰথ লেখা জোখা নাহি যাৰ একে ৰথে যুঁজে অতি ৰথিত নাম তাৰ। সীমা সংখ্যা নোহোৱাকৈ অসংখ্যাত ৰথ ৰথী লগত যেতিয়া এজনে অন্য ফালৰ পৰা যুদ্ধত লিপ্ত হ'ব তেতিয়াহ'লে সেইজনক অতিৰথী বুলি কোৱা হৈছে। এনেধৰণে কৌৰৱ 11 অক্ষখিনি আৰু পাণ্ডৱ হ'ল 7 অক্ষখিনি। তথাপি দেখোন ৰাজন তথাপি আমাৰ সেনাৰ নেদেখোঁ বল পাণ্ডৱৰ সেনাখেন দেখি কালা নল। পাণ্ডৱৰ সেনাই যেন বিজয় হ'ব কালৰূপ ধাৰণ কৰিছে তেনেহেন দেখা পোৱা গৈছে ৰাজন। আৰু আমাৰ কৌৰৱ সেনাৰ সন্মুখত জ্যেষ্ঠ হিচাপে ভীষ্ম আগত আছে আৰু ভীষ্মদেৱৰ সাহসকে
সাৰথি হিচাপে লৈ 11 অক্ষখিনি সেনাই যুদ্ধত লিপ্ত হ'বলৈ কৌতূহল হৈ আছে আৰু বিভিন্ন বাদ্য পদ্মমুখখনতে উচ্চাৰিত হৈছে। তাৰ ভিতৰত পাণ্ডৱে আশ্ৰয় কৰা বাদ্যৰ নাম নামাকৰণ কৰিছে। কৃষ্ণদেৱে এটি শংখ মুখেৰে ধ্বনি কৰিছে, সেই শংখটোৰ নাম হ'ল পাঞ্চজন্য শংখ। পৌণ্ড্ৰক নামৰ শংখক ভীমে আশ্ৰয় কৰিছে। যুধিষ্ঠিৰে অনন্ত বিজয় নামৰ শংখ ধ্বনি তুলিছে। দেৱদত্ত নামৰ শংখ অৰ্জুনে ফুৱাই দিছে, ধ্বনি তুলিছে। নকুলে বজাইছে মণি নামৰ শংখ আৰু সহদেৱে বজাইছে পুষ্পক নামৰ শংখ। তাৰ পাছতেই পাণ্ডৱৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ হিচাপে অৰ্জুনে তেওঁ সাৰথি কৃষ্ণক সেৱা নিবেদন কৰিছে। ওৰামে কৃষ্ণক সম্বোধি বাইক বুলিলা অৰ্জুন, আগ বঢ়ায়ো ৰথ দেখোঁ বীৰগণ, বেহুৰ মধ্যত কোন আছে কোন ভাগে, তাৰ অনুক্ৰমে যুদ্ধ কৰিবাক লাগে। সেই কৃষ্ণ, তুমি আমাৰ ৰথখন আগবঢ়াই নিয়া, বেহুৰৰ মাজলৈ লৈ যোৱা, কোন ক'ত কেনেকৈ অৱস্থান কৰি আছে আমি চাব বিচাৰিছোঁ। অৰ্থাৎ দুই সেনাৰ মাজত অৰ্জুনৰ বাক্য ৰক্ষা কৰি ভগৱন্ত পুৰুষে কপিধ্বজ নামৰ ৰথখন ৰাখি দিছে। আৰু লগে লগে অৰ্জুনে কি কৰিছে, কৃষ্ণৰ আজ্ঞা শিৰোগত কৰি প্ৰথম ইৰামে ধনু ধৰি পাৰ্থে টানি কৰিলা টংকাৰ, দুইশৰে গুৰু কজে কৈলা নমস্কাৰ। দুপাত শৰ নিক্ষেপ কৰিছে আৰু সেই দুইপাত শৰ গুৰুৰ চৰণ আগে পৰি গৈলা শৰ, দ্ৰোণে বোলে অৰ্জুন বিজয় শৌকতুৰ। দ্ৰোণাচাৰ্যই শিষ্য অৰ্জুনক আশীষ প্ৰদান কৰিছে, সেই অৰ্জুনটোৰ বিজয় হওক। বেহু মধ্যে অৰ্জুন দেশন্ত গয়া পাছে, যতে ক বান্ধৱ বন্ধু যুদ্ধে আখি আছে। কৃপ অশ্বত্থামা আৰু ভীষ্ম গুৰু দ্ৰোণ কৰ্ণ আদি শতভাই ৰাজা দুৰ্যোধন, ভাতৃ পুত্ৰ নাতি খুৰা শল্য যে মাতুল, শহুৰ ভাগিন সখী আপোনাৰ কুল। সকলোৱে যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হোৱা দেখি তাক দেখি শোকাকুল ভৈলন্ত অৰ্জুন। এইখিনি দেখা পায় বংশ পৰিয়াল ইষ্ট মিত্ৰ কুটুম্ব ককাই ভাইক দেখি অৰ্জুন শোকাকুল হৈ গৈছে। আৰু তেতিয়া অৰ্জুনে যুদ্ধ নকৰোঁ বুলি হাতৰ পৰা গাণ্ডীৱ ধনু এৰি দিছে আৰু কৃষ্ণক কৈছে ৰথ উভতাই দিয়া, যে এই সমস্তকে যদি মই বধ কৰিব লাগে, বধ কৰি যদি মই পৃথিৱীৰো একচ্ছত্ৰী ৰজা হৈ পৰোঁ, গৰাকী হৈ পৰোঁ, তথাপিতো জাক লাগি ৰাজ্য ধন তাক সংঘাৰিব, বন্ধুহীন হৈলে পাছে ৰাজ্য কি কৰিব। যে বন্ধুক নাশ কৰিম, ককাই ভাইক নাশ কৰিম, বংশ পৰিয়ালক নাশ কৰিম, তাৰ পাছতে পৃথিৱীখনৰ গৰাকী হৈ মই কি কৰিম কৃষ্ণ, গতিকে মই কেতিয়াও এওঁলোকৰ লগত যুদ্ধ কৰিব নোৱাৰোঁ। এনেধৰণে দুখত ভাগি পৰিছে। আৰু তেতিয়াই ভগৱন্ত কৃষ্ণ তত্ত্বই অৰ্জুনক উপদেশ দিয়াৰ চলেৰে কৃপালু গুৰুজন বস্তুৱে আমি সমস্ত মানৱ জাতিৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। হে অৰ্জুন, তুমি শুনা, এৰামে ক্ষত্ৰিয়ৰ ধৰ্ম জানি এৰাই অসন্তোষ, আততাই বধে শাস্ত্ৰে নধৰ দুখ। আততাইক যদি বধ কৰা হয় তেতিয়াহ'লে শাস্ত্ৰই ইয়াত অপৰাধ নাই বুলি কৈছে। অৰ্জুনটো চক খাই উঠিছে। কৃষ্ণই কৈছে আততাইক বধ কৰিলে অপৰাধ নহয়, আততাই কোন? অৰ্জুন তুমি শুনা, এই ৰাম
বন্ধু বধ দেখি তুমি নকৰিবা ভয়, যিটো আততাই তাৰ শুনিও নিৰ্ণয়। বলে ধন লবে বান্ধি অগ্নি দিয়া মাৰে, চলে বিষদেই যিটো ক্ষেত্ৰ দ্বাৰা হৰে। অস্ত্ৰ শস্ত্ৰ ধৰি বধিবা কোৱা খেধাই, এহি ছয় প্ৰকাৰ বুলয় আততাই। এই 6 প্ৰকাৰ আততাইক বধ কৰিলে শাস্ত্ৰই অপৰাধ নহয় বুলি কৈছে। কোনকেইটা? যে বলে ধন হৰণ কৰা, বান্ধি অগ্নি দি মাৰিবলৈ চেষ্টা কৰা, চলেৰে বিষ পান কৰাবলৈ লোৱা, তাৰ পাছত তোমাৰ বাসস্থানডোখৰ অন্যায় কৰি নিজৰ হাতলৈ লৈ যাবলৈ চেষ্টা কৰা, তাৰ পাছত অস্ত্ৰ শস্ত্ৰ ধৰি মাৰিবলৈ অহা, এইকেইজনক যদি বধ কৰা হয় তেতিয়াহ'লে শাস্ত্ৰই অপৰাধ নাই বুলি কৈছে। ৰাম সম্প্ৰতি বধিবে লাগি আহে আগৰ বাঢ়ি, ৰাজ্য ধন তোমাৰ পূৰ্বতে লৈলা কাঢ়ি। চলে বলে পাশা খেলি তোমালোকৰ ৰাজ্য ধন সকলোবিলাক কাঢ়িটো আগতে লৈয়ে থৈছে দুৰ্যোধনে। তাৰপাছত এতিয়া আকৌ মাটি বাৰীৰ ভাগ বিচৰাত সেইখিনি নিদিওঁ বুলি অস্ত্ৰ শস্ত্ৰ লৈ তোমালোকক মাৰিবলৈ আগবাঢ়ি আহিছে। চোৱা এওঁলোকলৈ, গতিকে এওঁলোক আততাই, তেওঁলোকক যদি বধ কৰা তোমাৰ অপৰাধ নাই। তাৰপাছত ভীমক মাৰিবে লাগি বিশলাৰু দিলা, দ্ৰৌপদীৰ বস্ত্ৰ লৈতে সভা মাজে নীলা। পূৰ্বতে ভীমক মাৰিবৰ বাবে বিষ লাৰু দিছিলে দুৰ্যোধনে, সেইকাৰণে তেওঁলোক আততাই। তাৰপাছত ৰাজসভাৰ মাজত দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰি থৈ গৈছে, সেইকাৰণে তেওঁলোক আততাই। যতু গৃহ থৈয়া আগে অগ্নি দিলা পাছে, তোমালোকক এভাগী গৃহ দিলে, নাম হ'ল যতু গৃহ, সোমোৱাই লৈ তাৰপাছত গৃহটো জুই লগাই দিলে। সাংগে পাংগে ছয় দোষ কৌৰৱত আছে, হেন জানি কৌৰৱক বধিতে যোৱাই, আততাই বধে দুখ তিল মাত্ৰ নাই। গতিকে এই 6 প্ৰকাৰৰ দোষ যিকোনো প্ৰকাৰে কৌৰৱৰ লগত যোগ হৈ আছে অৰ্জুন, গতিকে এওঁলোকক যদি তুমি বধ কৰা তেতিয়াহ'লে শাস্ত্ৰই তোমাৰ অপৰাধ নাই বুলি সিদ্ধান্ত দিছে। এনেকৈ ভগৱন্ত পুৰুষে বিভিন্ন ধৰণে 574 ভাগী শ্লোকৰ জৰিয়তে অৰ্জুনক বুজনি দিছে, আৰু বুজনিৰ অন্তত অৰ্জুনে যুদ্ধ কৰিবলৈ উদ্যত হৈছে, আৰু সমস্ত অধৰ্মক নাশ কৰি ভগৱন্ত পুৰুষে ধৰ্মক এই সংসাৰত প্ৰতিষ্ঠা কৰি থৈ গৈছে। গতিকে গীতাশাস্ত্ৰ 18 অধ্যায়ত এনেধৰণে অৰ্জুনৰ প্ৰশ্ন, কৃষ্ণদেৱৰ উত্তৰ সুন্দৰভাৱে দিবানৈশজোৰা অনুষ্ঠানভাগী আয়োজন কৰা তুলুমণি আইগৰাকী এই পবিত্ৰ পুণ্যধামত পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি আমি সমবেত হৈছোঁ, আৰু সমৰ প্ৰতি লক্ষ্য ৰাখি আমি এই গীতা নামৰ সমুদ্ৰভাগীত মাত্ৰ আমি পাৰৰ পৰা অকণমান ভুমুকি মাৰিবলৈ চেষ্টা কৰা হ'ল, বাকী পদে সুন্দৰভাৱে আগবঢ়াব। আমি মূঢ়মতীৰ ওপৰত আপোনাক মহামহন্ত অৰ্পণ কৰা দায়িত্ব ইমানখিনিলৈকে পালন কৰা হ'ল ভাবি আমি দায়িত্বভাগী বিৰাম দিবৰ বাবে আমি এখন ভাগিলে অন্য এজন বাপক আহিবলৈ সেৱা নিবেদন কৰা হৈছে।